वेलकाम टू साइंस गुरु आसाम। मैं साइकुल सर सकलोके स्वागतम जनाइছোঁ। आजिर भिडिओत आमी आलोचना करिम अध्याय 5 मौलर पर्यायभित्तिक श्रेणी विभाजन पिरियडिक क्लासिफिकेशन अफ एलिमेंट्स। सो এই ভিডিওটোত মৌলৰ পৰ্যায়ক্ৰমে কেনেদৰে বৰ্তমান অৱস্থা আহি পালে, সো বিশৃংখলৰ মাজত শৃংখলা কেনেদৰে আহিলে। 1800 শতিকাত ইয়াতে দেখুৱাইছে 30টা মৌল আছিল। সো বৰ্তমানে ইয়াতে 114 যদিও দেখুৱাইছে কিন্তু বৰ্তমানে 118 মৌলই আছে। সো পৰৱৰ্তী সময়ত যেনেকৈ মস্কোভিয়াম, লিভাৰমৰিয়াম, তাৰপিছত টিনেচাইন, তাৰপিছত অগ্নেশন, এই 4টা মৌল পৰৱৰ্তী সময়ত আৱিষ্কাৰ হৈছে। সো এই 118 মৌল বৰ্তমানে আছে। সো কেনেদৰে এই জাৰ্নিটো আজিৰ অৱস্থা আহি পালে, সো বিভিন্ন ইয়াৰ দফা আছে, কোন বৈজ্ঞানিকে অৱদান আগবঢ়াইছে সেই বিষয়ে আমি ইন ডিটেইলছত আলোচনা কৰিম। মৌলৰ শ্ৰেণী বিভাজনৰ স্তৰবোৰ এনেকৈ আমি 4টা ভাগত বিভক্ত কৰিব পাৰি। সো প্ৰথমতে ডাবাৰায়নৰ টায়াৰ্ড আহিছিল, এইটো 1817 চনত। তাৰপিছত নিউজিলেণ্ডৰ অষ্টক আহিছে 1866 চনত। আৰু তাৰপিছত মেণ্ডেলিভৰ পৰ্যায়ভিত্তিক তালিকা আহিছে, এইটো 1869 চনত। তাৰপিছত আহিছে আধুনিক পৰ্যায়ভিত্তিক তালিকা, এইটো 1913 চনত। হেনৰি মজলে এইটো আৱিষ্কাৰ কৰিছিল। সো বহুতো বৈজ্ঞানিক আছে কিন্তু হেনৰি মজলে এইটো প্ৰস্তুত কৰি উলিয়াইছিল। সো এতিয়া কথাটো হৈছে কি, HSLC 2022ৰ কাৰণে এই আধুনিক পৰ্যায়ভিত্তিক তালিকা এইটো অমিট কৰিছে। সো বাকী 3টা আছে, ডাবাৰায়নৰ টায়াৰ্ড, নিউজিলেণ্ডৰ অষ্টক আৰু মেণ্ডেলিভৰ পৰ্যায়ভিত্তিক তালিকা, এই 3টা আমি অধ্যয়ন কৰিম আজিৰ ভিডিঅ'টোত। সো আধুনিক পৰ্যায়ভিত্তিক তালিকা এইখনো তোমালোকে পঢ়িব লাগিব, যিবিলাক ছাত্ৰ ছাত্ৰী তোমালোকে ছায়েন্সত যাব বিচাৰিছা বা তোমালোকৰ মন আছে ছায়েন্সত এডমিশ্যন লোৱাৰ কাৰণে, তোমালোকে কিন্তু আধুনিক পৰ্যায়ভিত্তিক তালিকাটো ইন ডিটেইলছত অধ্যয়ন কৰিব লাগিব। তাৰ কাৰণে তোমালোকে মোৰ ফুল চেপ্টাৰৰ ভিডিঅ'টো তোমালোকে চাব পাৰা। কিন্তু আজিৰ ভিডিঅ'টোত আমি ওপৰৰ 3টা স্তৰ আমি আলোচনা কৰিম। বিশৃংখলাৰ মাজত শৃংখলা আনিবলৈ পোনপ্ৰথমতে ডাবাৰায়নৰ টায়াৰ্ড উদ্ভাৱন কৰি উলিয়াইছিল এইটো জোহান ওলফগাং ডাবাৰায়নে। তেওঁ এজন জাৰ্মান ৰসায়নবিদ আছিল। তেওঁ পোনপ্ৰথমতে এই ডাবাৰায়নৰ টায়াৰ্ড তেওঁ উদ্ভাৱন কৰি উলিয়াইছিল, য'ত তেওঁ 3টা মৌল থকা কেইটামান গোট তেওঁ চিনাক্তকৰণ কৰিব পাৰিছিল। সো এইবোৰক তেওঁ টায়াৰ্ড নাম দিছিল। ডাবাৰায়নে দেখুৱাইছিল যে টায়াৰ্ড এটা মৌলৰ 3টাক ইহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে মৌলটোৰ পাৰমাণৱিক ভৰ আন 2টা মৌলৰ পাৰমাণৱিক মাজৰটো মৌলৰ পাৰমাণৱিক ভৰ আন 2টা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান। সো এইটো চোৱাই যে এইজন হৈছে জোহান ওলফগাং ডাবাৰায়ন। সো তেওঁ এজন জাৰ্মান বৈজ্ঞানিক আছিল। সো তেওঁ এই 3টা টায়াৰ্ড উদ্ভাৱন কৰিছিল, এইটো লিথিয়াম, সোডিয়াম, পটাছিয়াম আৰু কেলছিয়াম, ষ্ট্ৰণ্টিয়াম, বেৰিয়াম আৰু ক্লৰিন, ব্ৰমিন, আয়োডিন। সো এই 3টা টায়াৰ্ডহে তেওঁ অকল উদ্ভাৱন কৰি উলিয়াইছিল। সো প্ৰথম টায়াৰ্ডটো হৈছে লিথিয়াম, সোডিয়াম, পটাছিয়াম, দ্বিতীয় টায়াৰ্ডটো হৈছে কেলছিয়াম, ষ্ট্ৰণ্টিয়াম, বেৰিয়াম আৰু তৃতীয় টায়াৰ্ডটো হৈছে কি ক্লৰিন, ব্ৰমিন, আয়োডিন। সো এইকেইটা টায়াৰ্ড তেওঁ এনেদৰে উদ্ভাৱন কৰিছিল যে মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ বাকী 2টা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান। সো উদাহৰণস্বৰূপে ইয়াতে দিছে লিথিয়াম, সোডিয়াম আৰু পটাছিয়ামেৰে গঠিত টায়াৰ্ডটো লোৱা, ইহঁতৰ পাৰমাণৱিক ভৰ ক্ৰমে 6.9, 23 আৰু কি 39। অ'কে, সো এই ক্ষেত্ৰত লিথিয়াম আৰু সোডিয়ামৰ পাৰমাণৱিক ভৰৰ গড় মান কিমান। এতিয়া লিথিয়াম যদি মই লওঁ, এইটো 6.9 আৰু সোডিয়াম কি 39। সো 39। সো এইটো 45.9। সো ইয়াৰ গড় হ'ব, যদি মই এইটো 46 বুলি ধৰি লওঁ, 46 বুলি ধৰি ল'লে কি 23 হ'ব। 23 অলপ কম হ'ব, ইয়াতে চাওঁ সোডিয়ামৰ কিমান আছে 23। সো প্ৰায় সমান হৈছে। সো এইটো যেতিয়া সোডিয়ামৰ ভৰ ইয়াৰ কি এই দুটাৰ লিথিয়াম আৰু পটাছিয়ামৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান। সো এইটো হৈছে ডাবাৰায়নৰ টায়াৰ্ড। সো বাকীবোৰত তেনেদৰে তেওঁ এইটো উদ্ভাৱন কৰি উলিয়াইছিল। সো ডাবাৰায়নে অকল এই 3টা টায়াৰ্ডহে তেওঁ উদ্ভাৱন কৰি উলিয়াব পাৰিছিল। সো এই ক্ষেত্ৰত এই ডাবাৰায়নৰ টায়াৰ্ডৰ কিছুমান সীমাবদ্ধতা আছে আৰু ইয়াৰ ডেফিনেশ্যনো কেতিয়াবা দিয়ে, মই এতিয়া তোমালোকে চোৱা। পৰীক্ষাত যদি আহে ডাবাৰায়নৰ টায়াৰ্ড কাক বোলে, তোমালোকে ইয়াৰ পৰা লিখিবা। সো মৌলবোৰক বৰ্ধিত পাৰমাণৱিক ভৰ অনুসৰি ঊৰ্ধ্বক্ৰমত সজালে 3টা মৌল বিশিষ্ট একোটা গোটৰ ৰাসায়নিক ধৰ্ম একে পোৱা যায়, ইয়াক টায়াৰ্ড বুলি কোৱা হয়। এই টায়াৰ্ডবোৰৰ মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ আন 2টা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান।
সো ইয়াকে ডাবাৰাইনৰ টায়াৰ্ড বুলি কোৱা হয়। সো এনেদৰে তোমালোকে লিখিবা। সো আৰু ডাবাৰাইনৰ টায়াৰ্ডৰ উদ্ভাৱক কোন, যদি এইটো কোশ্চিন আহে এইটো হ'ব জোহান ওলফগাং ডাবাৰাইন। সো ডাবাৰাইনে মাত্ৰ 3টা টায়াৰ্ড উদ্ভাৱন কৰি উলিয়াইছিল। সো 3টা কেইটা? 3টা। সো এইটো এই 3টা ইয়াতে দেখুওৱা হৈছে, ঠিক আছে। সো ইয়াত প্ৰতিটো টায়াৰ্ডৰ মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ বাকী দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান। সো ইয়াতে বিভিন্ন ধৰণৰ কোশ্চিন ইয়াতে সুধিব পাৰে, তোমালোকে এইটো মনত ৰাখিবা। ডাবাৰাইনৰ টায়াৰ্ডৰ উদ্ভাৱক কোন বা ডাবাৰাইনৰ টায়াৰ্ড কাক বোলে, ডাবাৰাইনে কেইটা টায়াৰ্ড উদ্ভাৱন কৰি উলিয়াইছিল, সেই টায়াৰ্ড 3টা কি কি, সো এইটো তোমালোকক দিব পাৰে। অ'কে, সো বিভিন্ন কোশ্চিন ইয়াৰ পৰা আহিব পাৰে, এইখিনি তোমালোকে অলপ লিখি লৈ প্ৰেক্টিছ কৰিবা। এতিয়া চোৱা ডাবাৰাইনৰ টায়াৰ্ডৰ সীমাবদ্ধতাবোৰ কি কি, এইটো এটা কোশ্চিন আহে 2 মাৰ্কছৰ কাৰণে। এইটো হৈছে কি, ডাবাৰাইনে অকল পাৰমাণৱিক ভৰৰ আধাৰত মৌলবোৰ শ্ৰেণী বিভাজন কৰিছিল, যিটো সঠিক পদ্ধতি নাছিল। পৰৱৰ্তী সময়ত এইটো প্ৰমাণ হৈছে যে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে এই পদ্ধতিটো সঠিক নহয়। সো এইটো এটা সীমাবদ্ধতা। 2 নম্বৰ সীমাবদ্ধতা আছিল ডাবাৰাইনে মাত্ৰ 3টা টায়াৰ্ডহে উদ্ভাৱন কৰিব পাৰিছিল, সেয়েহে অৱশিষ্ট মৌলবোৰক সঠিক স্তম্ভত তেওঁ স্থান দিব পৰা নাছিল। সো এইটো এটা আন এটা সীমাবদ্ধতা, অকল 3টা টায়াৰ্ডহে তেওঁ উদ্ভাৱন কৰিছিল। সো বাকী মৌলবোৰৰ বিষয়ে তেওঁ কোনো টায়াৰ্ড উদ্ভাৱন কৰিব পৰা নাছিল। সো সেইবাবে টায়াৰ্ড হিচাপে শ্ৰেণী বিভাজনৰ এই পদ্ধতিটো ব্যৱহাৰ উপযোগী নাছিল। সো এই দুটা তোমালোকে ডাবাৰাইনৰ টায়াৰ্ডৰ শ্ৰেণীবদ্ধতাত লিখি দিলে 2 মাৰ্কৰ ভিতৰত 2 মাৰ্কে তোমালোকে পাই যাবা। ডাবাৰাইনৰ টায়াৰ্ডৰ পিছত নিউল্যাণ্ডৰ অষ্টক সূত্ৰ উদ্ভাৱন হৈছিল, আৰু এই সূত্ৰটো উদ্ভাৱন কৰিছিল জন নিউল্যাণ্ডে। তেওঁ যেন ইংৰাজ বৈজ্ঞানিক আছিল, 1866 চনত তেওঁ উদ্ভাৱন কৰিছিল। আৰু এইটো সময়ত অকল 56টা মৌল আৱিষ্কাৰ হৈছিল, মনত ৰাখিবা এই কথাটো। সো যেতিয়া নিউল্যাণ্ডৰ অষ্টক সূত্ৰ তেওঁ আৱিষ্কাৰ কৰিছিল, তেতিয়া কি অনলি 56টা মৌল আৱিষ্কাৰ হৈছিল এইটো সময়ত। সো তেওঁ এতিয়া কোশ্চিনটো হৈছে কি, নিউল্যাণ্ডৰ অষ্টক সূত্ৰটো কি। সো এই তেওঁ অষ্টক কিয় নাম দিছিল। সো তেওঁ যিটো তালিকা উদ্ভাৱন কৰিছিল, এইটো তেওঁ সংগীতৰ অষ্টকৰ সৈতে তেওঁ তুলনা কৰিছিল, সেইবাবে ইয়াক নিউল্যাণ্ডৰ অষ্টক সূত্ৰ নামেৰেও এইটো জনা যায়। আৰু ইয়াৰ ডেফিনিশ্যনটো আমি এনেদৰে দিব পাৰি। ডেফিনিশ্যনটোৰ কাৰণে তোমালোকে ইয়াৰ পৰা লিখিব লাগিব যে মৌলসমূহক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে এটা নিৰ্দিষ্ট মৌলৰ পৰা আৰম্ভ কৰি পোৱা অষ্টম মৌলৰ ধৰ্ম সংগীতৰ অষ্টক সা ৰে গা মা পা ধা নিৰ দৰে প্ৰথমটোৰ লগত মিলে। সো ইয়াকে নিউল্যাণ্ডৰ অষ্টক সূত্ৰ নামেৰে জনা যায়। সো সা ৰে গা মা পা ধা নি, সো ইয়াতে 7টা সংগীতৰ স্বৰ আছে। সো তাৰপিছত অষ্টমটো মৌল আকৌ প্ৰথমটো মৌলৰ লগত মিলি যায়। সো সেইকাৰণে এই সূত্ৰটোক নিউল্যাণ্ডৰ অষ্টক সূত্ৰ নামেৰেও জনা যায়। আৰু ইয়াৰ উদ্ভাৱক হৈছে জন নিউল্যাণ্ড, 1966 এইটো উদ্ভাৱন কৰিছিল। সো এই তালিকাখন তোমালোকে যদি মন কৰা, সো ইয়াতে হাইড্ৰোজেন, এনেকৈ হাইড্ৰোজেন, লিথিয়াম, বেৰিলিয়াম, বৰণ, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন 7টা হৈ গ'ল। আকৌ অষ্টমটো মৌলটো ইয়াতে ফ্লৰিন। সো এই হাইড্ৰোজেনৰ লগত ইয়াৰ ধৰ্মৰ মিলি গৈছিল। ইয়াতে পেজ নাম্বাৰ 81ৰ যদি তোমালোকে প্ৰথম কোশ্চিনটো চোৱা, ইয়াতে প্ৰথম কোশ্চিনটো এনেকৈ দিয়া আছিল, সো নিউল্যাণ্ডছৰ অষ্টক স্তম্ভত ডাবাৰাইনৰ টায়াৰ্ড আছিল নে, তুলনা কৰা আৰু বিচাৰি উলিওৱা। সো নিউল্যাণ্ডৰ অষ্টক সূত্ৰত সাপোজ এইটো নিউল্যাণ্ডৰ অষ্টক সূত্ৰ। সো ইয়াতে নিউল্যাণ্ডৰ অষ্টক সূত্ৰ যদি আমি ৰে স্তম্ভটো যদি আমি মন কৰোঁ, সো ইয়াতে চোৱা লিথিয়াম, সোডিয়াম, পটেছিয়াম। সো এই ৰে স্তম্ভত থকা লিথিয়াম, সোডিয়াম, পটেছিয়াম, এইটো তোমালোকে ইফালে যদি চোৱা ডাবাৰাইনৰ টায়াৰ্ড ইয়াতে আছিল, প্ৰথম টায়াৰ্ডটো আছিল লিথিয়াম, সোডিয়াম, পটেছিয়াম। সো এইটো কিন্তু নিউল্যাণ্ডৰ অষ্টকৰ ৰে স্তম্ভত দেখিবলৈ পোৱা যায়। সো আমি এইটো নিশ্চিতভাৱে আমি এইটো ক'ব পাৰোঁ যে ডাবাৰাইনৰ টায়াৰ্ডত নিউল্যাণ্ডৰ অষ্টক দেখিবলৈ পোৱা যায়। সো ওলোটা হৈ গ'ল। সো নিউল্যাণ্ডৰ অষ্টক সূত্ৰত কি ডাবাৰাইনৰ টায়াৰ্ড দেখিবলৈ পোৱা যায়, কাৰণ ডাবাৰাইনৰ যিটো প্ৰথম টায়াৰ্ড আছিল লিথিয়াম, সোডিয়াম, পটেছিয়াম, সো এইটো কি নিউল্যাণ্ডৰ অষ্টকৰ ৰে স্তম্ভত ইয়াত দেখিবলৈ পোৱা যায়। সো এইটো তোমালোকে এই কোশ্চিন নাম্বাৰ যিটো প্ৰথম যিটো নিউল্যাণ্ডৰ এই যে 81 পেজৰ প্ৰথম যিটো কোশ্চিন আছে, নিউল্যাণ্ডৰ অষ্টক স্তম্ভত ডাবাৰাইনৰ টায়াৰ্ড আছিলে, তুলনা কৰা আৰু বিচাৰি উলিওৱা। সো এইটো প্ৰশ্নৰ উত্তৰত তোমালোকে এনেদৰে লিখিব পাৰিবা। যিখিনি কথা মই তোমালোকক ক'লোঁ, এইখিনি তোমালোকে একজাক্টলি এনেদৰে লিখিব পাৰিবা যে নিউল্যাণ্ডছৰ অষ্টকৰ স্তম্ভত ডাবাৰাইনৰ টায়াৰ্ড দেখা যায়। সো নিউল্যাণ্ডছৰ অষ্টকৰ ৰে স্তম্ভত থকা মৌলসমূহ হ'ল
লিথিয়াম, সোডিয়াম, পটেছিয়াম, কপাৰ আৰু ৰুবিডিয়াম। চ' ইয়াত প্ৰথম তিনিটা মৌল লিথিয়াম, সোডিয়াম আৰু পটেছিয়ামক ডাবাৰাইনে প্ৰথম টায়াৰ্ড হিচাপে চিনাক্তকৰণ কৰিছিল। চ' ইয়াৰ পৰা স্পষ্ট যে নিউজিলেণ্ডৰ অষ্টকৰ স্তম্ভত ডাবাৰাইনৰ টায়াৰ্ড আছিল। ঠিক আছে, চ' এইটো তোমালোকে এনেকৈ এই ৰে স্তম্ভটো অকল লিখি চ' এইটো এনেদৰে লিখি দিলে তুমি 2ৰ ভিতৰত 2 নম্বৰে পাবা। ইয়াতে নিউজিলেণ্ডছৰ অষ্টক সূত্ৰৰ এই সীমাবদ্ধতাসমূহ কি কি এই এটা কুৱেশ্যন আহে। তো নিউজিলেণ্ডছৰ অষ্টক সূত্ৰতো বহুতো সীমাবদ্ধতা আছিল। ইয়াৰ ভিতৰত প্ৰথমটো যদি চাওঁ যে অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্ত প্ৰযোজ্য আছিল। কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰ সৈতে একে নাছিল। চ' এইটো এটা নিউজিলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা আছিল। 2 নম্বৰটো চোৱা, নিউজিলেণ্ডছে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলি জানিছিল আৰু ভৱিষ্যতে নতুন মৌলৰ আৱিষ্কাৰ নহ'ব বুলি ধৰি লৈছিল। কিন্তু পৰৱৰ্তী সময়ত বহুতো নতুন মৌলৰ আৱিষ্কাৰ হোৱাত এইবোৰৰ ধৰ্ম অষ্টক সূত্ৰৰ লগত খাপ খোৱা নাছিল। চ' এইটো আন এটা নিউজিলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা আছিল। এতিয়া যদি আমি 3 নম্বৰটো চাওঁ, অষ্টক সূত্ৰত একেটা স্থানত 2টা মৌল ৰাখিছিল আৰু সাদৃশ্য নথকা মৌলকো একেটা স্তম্ভতে ঠাই দিছিল। চ' এইটো এটা উদাহৰণস্বৰূপে যদি আমি চাওঁ, কোবাল্ট আৰু নিকেলক একেটা স্থানত ৰাখিছিল, কিন্তু ইহঁতক ফ্ল'ৰিন, ক্লৰিন আৰু ব্ৰমিনৰ লগত স্থান দিছিল, যাৰ ধৰ্ম উক্ত মৌলসমূহতকৈ ভিন্ন আছিল। অ'কে, চ' এইটো আন এটা সীমাবদ্ধতা। এতিয়া যদি আমি 4 নম্বৰ চাওঁ, ইমানকেইটা নালাগে, তোমালোকে 3টা লিখিলেই হৈ যাব। হাইয়েষ্ট 2ৰ পৰা 3 নম্বৰে থাকে, কিন্তু তথাপিও মই বাকী সীমাবদ্ধতাবোৰ মই তোমালোকক দেখুৱাই দিছোঁ। যে অনুপযুক্ত বৰ্গীকৰণ অষ্টক সূত্ৰৰ অন্যতম সীমাবদ্ধতা আছিল। উদাহৰণস্বৰূপে আইৰণৰ ধৰ্ম কোবাল্ট আৰু নিকেলৰ সৈতে একে, যদিও আইৰণক এই 2টা মৌলৰ পৰা দূৰত স্থান দিয়া হৈছিল। কোবাল্ট আৰু নিকেলতকৈ আইৰণক দূৰত স্থান দিয়া হৈছিল। চ' এইটো এটা সীমাবদ্ধতা। 5 নম্বৰে আমি লিখিব পাৰোঁ, নিউজিলেণ্ডছৰ অষ্টক সূত্ৰটো কেৱল পাতল মৌলবোৰৰ ক্ষেত্ৰতহে ভালদৰে প্ৰযোজ্য আছিল, কিন্তু গধুৰ মৌলৰ ক্ষেত্ৰত ই ভালদৰে প্ৰযোজ্য হোৱা নাছিল। চ' এইকেইটা সীমাবদ্ধতা তোমালোকে মনত ৰাখিবা। পৰীক্ষাত এই কুৱেশ্যনটো আহে যে নিউজিলেণ্ডছৰ অষ্টকৰ সীমাবদ্ধতাসমূহ কি কি। 81 পেজৰ এই 3 নম্বৰ যিটো কুৱেশ্যন, এই কুৱেশ্যনটোৰ উত্তৰ মই তোমালোকক দেখুৱাই দিলোঁ। তোমালোকে কিন্তু মেইন বুকছত এই 3টা ইয়াতে পইণ্ট দিয়া আছে। চ' এই 3টা পইণ্টৰ পৰা গোটেই যিখিনি তথ্য মই লিখিছোঁ এই 3টাৰ পৰাই লিখিছোঁ। চ' ইয়াৰ পৰা তোমালোকে উত্তৰটো লিখিব পাৰিবা। অ'কে, চ' নেক্সট ডাবাৰাইনৰ টায়াৰ, তাৰপিছত নিউজিলেণ্ডৰ অষ্টকৰ পিছত তোমাৰ আহিছিল কি বিশৃংখলাৰ মাজত শৃংখলা আনিছিল কোনে? মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকা। আৰু এই মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকা উদ্ভাৱন কৰিছিল এইজন বৈজ্ঞানিকে। চোৱা তোমালোকে, এইজন বৈজ্ঞানিকে যাৰ নাম আছিল ডিমিট্ৰি আইভানোভিচ মেণ্ডেলিফ। চ' এই মেণ্ডেলিফে কি মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাখন উদ্ভাৱন কৰি উলিয়াইছিল। আৰু মেণ্ডেলিফে যেতিয়া এই তালিকাখন উদ্ভাৱন কৰিছিল আৰু সেইটো সময়ত 63টা মৌলৰ বিষয়ে জনা গৈছিল, অৰ্থাৎ 63টা মৌলই আৱিষ্কাৰ হৈছিল। চ' এই ক্ষেত্ৰত তোমালোকে এটা বস্তু মন কৰিবা, চ' মেণ্ডেলিফৰ পৰ্যায়বৃত্ত যিটো সূত্ৰ, চ' এইটো পৰীক্ষাত কেতিয়াবা আহে। এই সূত্ৰটো হৈছে কি মৌলবোৰৰ ধৰ্ম ইহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। চ' পাৰমাণৱিক ভৰৰ কথা ইয়াতে কৈছে। চ' মৌলবোৰৰ ধৰ্ম ইহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। চ' ইয়াকে মেণ্ডেলিফৰ পৰ্যায়বৃত্ত সূত্ৰ বুলি কোৱা হয়। চ' এইটি মেণ্ডেলিফে কি পৰ্যায়বৃত্ত তালিকাখনত কিছুমান থিয় স্তম্ভ ৰাখিছিল, যাক বৰ্গ বুলি কৈছিল, আৰু পথালিকৈ কিছুমান শাৰীবোৰক তেওঁ কি পৰ্যায় বুলি কৈছিল। তেওঁ বৰ্গ আৰু পৰ্যায়ত তালিকাখন প্ৰস্তুত কৰিছিল। এইখন আছিল মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকা, য'ত কি এই যে ইয়াতে বৰ্গ দেখুওৱা আছে, ইয়াতে 8টা বৰ্গ আছিল। ঠিক আছে, 8টা বৰ্গ আছিল, আৰু ইফালে এইবিলাক হৈছে পৰ্যায়, যে এইবিলাক হৈছে পৰ্যায়ত 6টা পৰ্যায় আছিল। চ' মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাত 8টা বৰ্গ আৰু 6টা পৰ্যায় আছিল। চ' এই তালিকাখন মেণ্ডেলিফৰ এই পৰ্যায়বৃত্ত তালিকাখন জাৰ্মানৰ এখন জাৰ্নেলত 1872 চনত প্ৰকাশ পাইছিল। মনত ৰাখিবা এই চনটো 1872 চনত এই তালিকাখন প্ৰকাশ পাইছিল জাৰ্মানৰ এখন জাৰ্নেলত।
সো এই মেন্ডেলিফৰ পৰ্যাবৃত্ত তালিকা যিখন উদ্ভাৱক আছিল ডিমিট্ৰি আইভানোভিচ মেন্ডেলভ, তেওঁ এজন কিন্তু ৰুছ বৈজ্ঞানিক আছিল আৰু এইটো তেওঁ 1869 চনত এই তালিকাখন তেওঁ প্ৰস্তুত কৰি উলিয়াইছিল, যিটো 72 চনতে তেওঁ এইটো জাৰ্নেলত প্ৰকাশ পাইছিল। চ' ইয়াতে মই তোমালোকক দেখুৱাইছোঁ পৰ্যাবৃত্ত সূত্ৰ কাক বোলে, মই অলপ আগত ক'লোঁ। চ' মৌলবোৰৰ ধৰ্মবোৰ ইহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়, ইয়াকে মেন্ডেলিফৰ পৰ্যাবৃত্ত সূত্ৰ বোলে। চ' এইটো পৰীক্ষাত আহে কেতিয়াবা। আৰু এটা কুৱেশ্যন ইয়াতে হয়, এইটো কুৱেশ্যনটো হৈছে কি, মেন্ডেলিফে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি কি আছিল? অ'কে, চ' এইবিলাক হৈছে কুৱেশ্যন। চ' এইবিলাক অলপ তোমালোকে মনত ৰাখিব লাগিব। চ' মেন্ডেলিফে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নিয়মবোৰ হৈছে, চ' ৰোমান 1, মৌলৰ পাৰমাণৱিক ভৰৰ সৈতে ইহঁতৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ পৰীক্ষাকৰণ কৰিছিল। অ'কে, চ' পাৰমাণৱিক ভৰৰ লগতে ইহঁতৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম তেওঁ পৰীক্ষা কৰিছিল। চ' 2 নম্বৰ কি আছিল, মৌলবোৰে গঠন কৰা অক্সাইড আৰু হাইড্ৰজেন যৌগবোৰৰ ওপৰত গুৰুত্ব প্ৰদান। চ' এইটোও তেওঁ কৰিছিল, মৌলবোৰে অক্সাইড আৰু হাইড্ৰজেনৰ লগত কেনেকুৱা ধৰণৰ যৌগ গঠন কৰিছিল। চ' এইটোও তেওঁ পৰীক্ষা কৰিছিল। তাৰপিছত 3 নম্বৰ কি আছিল, মৌলবোৰক পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত তালিকাভুক্ত কৰা। চ' এইটো তেওঁৰ আন এটা নীতি আছিল। চ' এই 3টা নীতিৰ ভিত্তিত মেন্ডেলিফে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন তেওঁ প্ৰস্তুত কৰি উলিয়াইছিল। চ' এই ক্ষেত্ৰত তোমালোকে আন এটা বস্তু চোৱা, আৰু এইটো হৈছে কি, মেন্ডেলিফে পৰ্যাবৃত্ত তালিকা যিখন আছে, মই অলপ আগত দেখুৱালোঁ, ইহঁতৰ কি 8টা বৰ্গ আছিল। চ' এই অক্সাইড আৰু হাইড্ৰাইডৰ গঠন কেনেকুৱা ধৰণৰ হ'ব, পৰীক্ষাত তোমালোকৰ এইটো কেতিয়াবা আহে। চ' ইয়াতে কি R2O হ'ব, যদি ইয়াতে অক্সাইড হয়। এতিয়া বৰ্গ 1ৰ যদি মৌল হয় তেনেহ'লে R2O, 2ৰ মৌল হ'লে RO হ'ব। এতিয়া বৰ্গ 3ৰ মৌল হ'লে R2O3। ইয়াতে যোজ্যতাবিলাক ইয়াতে ক্ৰছ হৈ যায়। তোমালোকে চেপ্টাৰ 1ত মই এইবিলাক গোটেই দেখুৱাই দিছোঁ। চ' R4 হ'লে যে RO2, 5 হ'লে R2O5 হ'ব। ইয়াতে যদি 6 হয় তেনেহ'লে RO3 হ'ব, 7 হ'লে R2O7 আৰু 8 হ'লে RO4 হ'ব। চ' এনেকুৱা ধৰণৰ অক্সাইড গঠন কৰিব। আৰু হাইড্ৰাইডৰ ক্ষেত্ৰত RH, RH2, RH3, RH4, যিহেতু হাইড্ৰজেনৰ যোজ্যতা 1। চ' ইয়াতে RH3 হ'ব, ইয়াতে 5 হ'লে। চ' 6 বৰ্গৰ যদি হয় RH2, 7 বৰ্গত RH, আকৌ 8 বৰ্গত ইয়াতে কোনো যৌগ গঠন নকৰিব। চ' এই ক্ষেত্ৰত মেন্ডেলিফৰ পৰ্যাবৃত্ত তালিকা কিছুমান অক্সাইডৰ গঠন যদি ইয়াতে মই দেখুৱাব বিচাৰিছোঁ, যে পটাছিয়াম অক্সাইড এনেকুৱা হ'ব, কাৰ্বন ডাই অক্সাইড, এলুমিনিয়াম অক্সাইড, সিলিকন অক্সাইড, বেৰিয়াম অক্সাইড, ছ'ডিয়াম অক্সাইড, মেগনেছিয়াম অক্সাইড আদি। চ' আধুনিক পৰ্যাবৃত্ত তালিকাৰ নিচিনাই এইবিলাক হ'ব। চ' মেন্ডেলিফৰ পৰ্যাবৃত্ত তালিকাখন জাৰ্মানৰ এখন জাৰ্নেলত 1872 চনত প্ৰকাশ পাইছিল, যিটো মই অলপ আগত তোমালোকক দেখুৱাই দিলোঁ। পেজ নম্বৰ 85ৰ প্ৰথম কুৱেশ্যনটো যদি তোমালোকে চোৱা, মেন্ডেলিফৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলসমূহৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা। ইয়াতে পটাছিয়াম, ইয়াতে কাৰ্বন, তাৰপিছত এলুমিনিয়াম, সিলিকন, বেৰিয়াম আছে। চ' এইবিলাকৰ উত্তৰ ইয়াতে দিয়া আছে। চোৱা যে পটাছিয়াম অক্সাইড, ইয়াতে কাৰ্বন ডাই অক্সাইড, এলুমিনিয়াম অক্সাইড, সিলিকন অক্সাইড, বেৰিয়াম অক্সাইড, লগতে ছ'ডিয়াম, মেগনেছিয়ামো দিয়া আছে। চ' এই গোটেইখিনি ইয়াতে দিয়াই আছে। 1 নম্বৰ কুৱেশ্যনৰ উত্তৰ ইয়াতে দিয়াই আছে। মেন্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে মেন্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ সফলতাসমূহ। চ' এচিভমেণ্ট অফ মেন্ডেলিভছ পিৰিয়ডিক টেবল। চ' এইটো তোমালোকে এইটো টপিকৰ ওপৰত কুৱেশ্যন তোমালোকে নিশ্চিতভাৱে পাবা। হাফ ইয়াৰলিতো পাবা, এনুৱেলিতো পাবা, আৰু SSLC ফাইনেল এক্সামতো নিশ্চিতভাৱে তোমালোকে পাবা। চ' এতিয়া আমি মেন্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ সফলতা সম্পৰ্কে আলোচনা কৰিম। প্ৰথম পইণ্টটো চোৱা, মেন্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ সফলতাৰ 1 নম্বৰত আমি কি লিখিব পাৰোঁ, যে মেন্ডেলিফে তেওঁৰ তালিকাখনত কিছুমান খালী ঠাই এৰি গৈছিল আৰু সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল, যিটো পৰৱৰ্তী সময়ত বাস্তৱ ৰূপ পাইছিল। চ' এইটো এটা ডাঙৰ মেন্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ সীমাবদ্ধতা। তেওঁ কিছুমান খালী ঠাই এৰি থৈ গৈছিল আৰু তেওঁ ভৱিষ্যতবাণী কৰিছিল যে ইয়াতে কিছুমান নতুন মৌল আৱিষ্কাৰ হ'ব, আৰু পৰৱৰ্তী সময়ত সেই মৌলবোৰ আৱিষ্কাৰ হৈছিল আৰু যথোপযুক্ত ঠাইত তেওঁ কৈ যোৱা মতে স্থান দিব পৰা গৈছিল। চ' এইটো এটা বহুত ডাঙৰ এটা এডভান্টেজ আছিল, এচিভমেণ্ট আছিল। চ' 2 নম্বৰ চোৱা, মেন্ডেলিফে একেটা বৰ্গত থকা পূৰ্বৱৰ্তী মৌলৰ নামৰ আগৰ একা যোগ কৰি ভৱিষ্যতবাণী কৰা মৌলবোৰৰ তেওঁ নামো দিছিল। তেওঁ ভৱিষ্যতবাণী কৰা মৌলবোৰৰ তেওঁ নামো দি গৈছিল। চ' যেনে একা বৰণ, একা এলুমিনিয়াম আৰু একা সিলিকন।
সো একে বৰ্গত থকা প্ৰথম মৌলটোৰ নাম অনুসৰি তেওঁ এইবিলাক নাম দিছিল। সো এই মৌলবোৰ পৰৱৰ্তী সময়ত আৱিষ্কাৰ হৈছিল আৰু ইহঁতৰ নামক্ৰমে এই যে স্কেণ্ডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়াম দিছিল, ঠিক আছে। আৰু ইহঁতৰ ধৰ্ম মেণ্ডেলিফে কোৱাৰ দৰে পোৱা গৈছিল। চ' ইয়াতে চোৱা, একা বৰণ যিটো আছিল এইটো হৈছিল স্কেণ্ডিয়াম, আৰু একা এলুমিনিয়াম এইটো হৈছে গেলিয়াম, আৰু একা চিলিকন যিটো মেণ্ডেলিফে নাম দিছিল এইটো পৰৱৰ্তী সময়ত জাৰ্মেনিয়াম হিচাপে আৱিষ্কাৰ হৈছিল। চ' এতিয়া মেণ্ডেলিফে ভৱিষ্যতবাণী কৰা তিনিটা মৌল কি কি আছিল? চ' এইটো হৈছে স্কেণ্ডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়াম। পৰীক্ষাত কেতিয়াবা এইটো কুৱেশ্যন সোধে, তোমালোকে এইবিলাক মনত ৰাখিবা। এতিয়া 3 নম্বৰ যদি আমি এডভান্টেজটো চাওঁ, এইটো হৈছে কি সম্ভ্ৰান্ত গেছবোৰ যেনে হিলিয়াম, নিয়ন, আৰ্গন অতিশয় নিষ্ক্ৰিয় মৌল। চ' আৰু আমাৰ বায়ুমণ্ডলত এইবোৰ কম মাত্ৰাত থাকে বাবে এইবোৰ আৱিষ্কৃত হওঁতে বহু পলম হৈছিল। কিন্তু যেতিয়াই আৱিষ্কাৰ হৈছিল তেতিয়াই ইহঁতক মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাত ইতিপূৰ্বে থকা ক্ৰমৰ কোনো সাল সলনি নকৰাকৈ এটা নতুন বৰ্গত সংস্থাপিত কৰিব পৰা গৈছিল। চ' এই তালিকাখনৰ অন্যতম এটা সাফল্য আছিল। চ' যিহেতু এই মৌলবোৰ সম্ভ্ৰান্ত গেছবোৰ অৰ্থাৎ হিলিয়াম, নিয়ন, আৰ্গন এইবিলাক বায়ুমণ্ডলত নিচেই কম পৰিমাণৰ থাকে আৰু এইবিলাক আৱিষ্কাৰ হওঁতে বহুত লেট হৈছিল যদিও। চ' এই মৌলবোৰক কি মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ কোনো সাল সলনি নকৰাকৈ একেবাৰে নতুন বৰ্গত ইহঁতে সংস্থাপন কৰিব পাৰিছিল পৰৱৰ্তী সময়ত। চ' এইটো মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ আন এটা ডাঙৰ সফলতা আছিল। চ' এই তিনিটা তোমালোকে যদি লিখা 3ৰ ভিতৰত 3 নম্বৰে নিশ্চিতভাৱে পাবা। চ' এই ক্ষেত্ৰত তোমালোকে এটা নোট মই ইয়াতে লিখি দিছোঁ। চ' মেণ্ডেলিফে যিহেতু 3টা মৌলৰ ভৱিষ্যতবাণী কৰিছিল, যে একা বৰণ এইটো হৈছে স্কেণ্ডিয়াম, মই অলপ আগত ক'লোঁ। চ' একা এলুমিনিয়াম এইটো হৈছে গেলিয়াম, চ' একা চিলিকন এইটো হৈছে জাৰ্মেনিয়াম হিচাপে আৱিষ্কাৰ হৈছিল। চ' এইকেইটা পৰৱৰ্তী সময়ত বৈজ্ঞানিকে আৱিষ্কাৰ কৰিছিল। কিন্তু আৰু এইবিলাকৰ নাম এই যে একা বৰণ, একা এলুমিনিয়াম আৰু একা চিলিকন হিচাপে মেণ্ডেলিফে দি গৈছিল। মেণ্ডেলিফৰ শ্ৰেণী বিভাজনৰ কিছুমান সীমাবদ্ধতাও আছিল, অকল সফলতা নহয়, বহুতো সীমাবদ্ধতা ইয়াৰ আছিল। কিন্তু ইয়াৰ সফলতাটোৱে বেছি গুণগান গাই থকা হয়, কাৰণ মেণ্ডেলিফৰ আগত আছিল নিউলিয়েন্সৰ অষ্টক সূত্ৰ। চ' নিউলিয়েন্সৰ অষ্টক সূত্ৰত জন নিউলিয়েন্সে কিন্তু ভৱিষ্যতে কোনো মৌল আৱিষ্কাৰ নহ'ব বুলি কৈছিল, যিটো তেওঁ বহুত ডাঙৰ এটা ভুল কৰি গৈছিল, আৰু যিটো ভুল কিন্তু মেণ্ডেলিফে কৰা নাছিল। সেইকাৰণে মেণ্ডেলিফে কৈ গৈছিল যে ভৱিষ্যতে বহুত মৌল আৱিষ্কাৰ হ'ব। তেওঁ নতুন নতুন ঠাইও এৰি থৈ গৈছিল পৰ্যায়বৃত্ত তালিকাখনত। চ' সেই হিচাপত কিছুমান তেওঁ নামো দি গৈছিল, আৰু সেই নাম হিচাপত পৰৱৰ্তী সময়ত বৈজ্ঞানিকে বিভিন্ন মৌল আৱিষ্কাৰো কৰিছিল। চ' এইটো মেণ্ডেলিফৰ কিন্তু বহুত এটা ডাঙৰ এটা এচিভমেণ্ট আছিল। চ' যদিও বহুতো এচিভমেণ্ট আছিল, তথাপিও এই মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ সীমাবদ্ধতাও নথকা নহয়। চ' এতিয়া আমি তেওঁৰ সীমাবদ্ধতাবোৰ এতিয়া আমি চাম কি কি আছিল। মেণ্ডেলিফৰ শ্ৰেণী বিভাজনৰ প্ৰথমটো সীমাবদ্ধতা এইটোৱেই আছিল যে মেণ্ডেলিফে হাইড্ৰজেনক সঠিক স্থান দিব পৰা নাছিল। চ' এইটো এটা ডাঙৰ ড্ৰবেক আছিল, যিটো হাইড্ৰজেনক তেওঁ সঠিক স্থান তেওঁ দিব পৰা নাছিল। 2 নম্বৰত কি মেণ্ডেলিফে মৌলবোৰক পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত শ্ৰেণীভুক্ত কৰিছিল, কিন্তু কিছুমান ক্ষেত্ৰত বেছি পাৰমাণৱিক ভৰৰ মৌল এটা আপেক্ষিকভাৱে কম ভৰৰ মৌলৰ আগত স্থান পাইছিল, যিটো তেওঁৰ আন এটা ডাঙৰ সীমাবদ্ধতা আছিল। 3 নম্বৰ যদি আমি চাওঁ, মেণ্ডেলিফে সমস্থানিকৰ বিষয়ে কোনো ধাৰণা দিব পৰা নাছিল। সমস্থানিকৰ পাৰমাণৱিক সংখ্যা একেই, কিন্তু পাৰমাণৱিক ভৰ ভিন ভিন। গতিকে মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকা অনুসৰি সমস্থানিকসমূহৰ স্থান ভিন ভিন হ'ব, কিন্তু মেণ্ডেলিফৰ শ্ৰেণী বিভাজনত সমস্থানিকসমূহক বেলেগ বেলেগ স্থান দিয়া হোৱা নাছিল। কাৰণ আমি জানো মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাখন পাৰমাণৱিক ভৰৰ আধাৰত প্ৰস্তুত কৰা হৈছিল। যিহেতু সমস্থানিকৰ পাৰমাণৱিক ভৰ ভিন ভিন, ইহঁতৰ পাৰমাণৱিক সংখ্যা একেই কিন্তু পাৰমাণৱিক ভৰ ভিন ভিন, সেই হিচাপত বেলেগ স্থান পাব লাগিছিল, কিন্তু মেণ্ডেলিফে কিন্তু সমস্থানিকবোৰক বেলেগ স্থান দিয়া নাছিল। চ' এইটো আন এটা মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাখনৰ সীমাবদ্ধতা আছিল। চ' এই 3টা তোমালোকে মনত ৰাখিবা। কেতিয়াবা 3 নম্বৰ থাকে, চ' 3 নম্বৰ থাকিলে 3টা তোমালোকে লিখিব লাগিব। তোমালোকৰ মেইন বুকছৰ পেজ নম্বৰ 85ত প্ৰথম কুৱেশ্যনটো আমি ইতিমধ্যে আলোচনা কৰিলোঁ। দ্বিতীয় কুৱেশ্যনটো চোৱা, গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে
মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিফে তেওঁৰ তালিকাত ঠাই ৰাখি গৈছিল। চ' গেলিয়ামৰ লগতে এইটো স্কেণ্ডিয়াম আৰু আছিল জাৰ্মেনিয়াম। চ' এই দুটা, চ' স্কেণ্ডিয়াম আৰু জাৰ্মেনিয়াম তেওঁ এই দুটা মৌলৰ তেওঁ ঠাই পূৰ্বতে এৰি থৈ গৈছিল। অ'কে, চ' এইটো ইয়াৰ উত্তৰ হ'ব স্কেণ্ডিয়াম আৰু জাৰ্মেনিয়াম। এই 3 নম্বৰ যিটো প্ৰশ্নৰ উত্তৰ, মেণ্ডেলিফে তেওঁৰ পৰ্যায়বৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি কি আছিল? চ' এইটো মই 3টা নীতি তোমালোকক মই অলপ আগত দেখুৱালোঁ। চ' এই 3টা নীতি তোমালোকে ইয়াতে লিখিব লাগিব। অ'কে, চ' এই 3টা নীতি তোমালোকে ইয়াতে লিখিবা। তাৰপিছত চোৱা 4 নম্বৰ যিটো কুৱেশ্যন, সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছে কিয়? চ' সম্ভ্ৰান্ত গেছবোৰ যেনেকৈ তোমাৰ হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন, ৰেডন, চ' এইবিলাক হৈছে সম্ভ্ৰান্ত গেছ। তোমালোকে এই 4 নম্বৰ কুৱেশ্যনৰ যিটো উত্তৰ, এই উত্তৰটো তোমালোকে লিখি মোক হোৱাটছএপত পঠিয়াই দিবা, ঠিক আছে? চ' মই এইটো তোমালোকৰ উত্তৰবিলাক মই চাই দিম। চ' এইটো তোমালোকৰ বাবে থাকিব হোমৱৰ্ক। চ' এতিয়া চোৱা, বাকী তাৰপিছত মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ পিছত আহিল আধুনিক পৰ্যায়বৃত্ত তালিকা। চ' এই আধুনিক পৰ্যায়বৃত্ত তালিকা অৰ্থাৎ 5.32 এতিয়া 2022 এইখিনিৰ পৰা গোটেইখিনি কি অমিট কৰিছে। চ' এইখিনি আজিৰ ভিডিঅ'টোত আমি আলোচনা নকৰোঁ। চ' যিখিনি আমি আলোচনা কৰিলোঁ, তোমাৰ ডাবাৰাইনৰ টায়াৰ্ড, নিউলিয়নছৰ অষ্টক সূত্ৰ আৰু মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকা, চ' এই গোটেইখিনি তোমালোকৰ 2022 আছে। চ' যিখিনি আলোচনা কৰিলোঁ এইখিনিৰ পৰাই নিশ্চিতভাৱে তোমালোকে কুৱেশ্যনবোৰ কমন পাই যাবা। যিহেতু আধুনিক পৰ্যায়বৃত্ত তালিকা নাই, এই ভিডিঅ'টোত আলোচনা নকৰোঁ, কিন্তু মই আগতো কোৱাৰ দৰে যদি তোমালোকে ছায়েন্সত এডমিশ্যন ল'ব বিচাৰিছা নাইবা মন মিলিছে ছায়েন্সত যাবা, তোমালোকে কিন্তু আধুনিক পৰ্যায়বৃত্ত তালিকা ইন ডিটেইলছত তোমালোকে কিন্তু পঢ়িব লাগিব। চ' মই ডিছক্ৰিপশ্যনত ভিডিঅ' লিংক দি দিছোঁ, ফুল চেপ্টাৰৰ যিটো ভিডিঅ' আছে তোমালোকে এইটো ভালদৰে চাই ল'বা, কনচেপ্টবিলাক ক্লিয়াৰ কৰি ল'বা। তেনেহ'লে HS ফাৰ্ষ্ট ইয়েৰত গৈ কেমেষ্ট্ৰিত আৰু তোমাৰ একো প্ৰব্লেম নহ'ব। চ' এইটো হৈছে আধুনিক পৰ্যায়বৃত্ত তালিকা। চ' এইটো ধাতুকল্প আৰু অধাতু, ইয়াতে কালাৰবোৰ এনেকৈ মিলাই দিছে। ইয়াতে চোৱা লাষ্টৰ ফালে মৌলবোৰ নাই। চ' আগৰ কিতাপত কিন্তু লাষ্টৰ ফালে মৌলবোৰ নাই। চ' মই আন এটা কিতাপত দেখুৱাই দিম তোমালোকক। এই কিতাপখনত চোৱা ধুনীয়াকৈ দিয়া আছে মডাৰ্ণ পিৰিয়ডিক টেবল। চ' মেটেল, মেটাবলাইট আৰু নন মেটেল। চ' এইটো ইংলিছ মিডিয়ামৰ এটা কিতাপ হয়। চ' ইয়াতে চোৱা শেষৰ ফালে যে অগ্নেশ্যন, এই যে 118 নম্বৰ মৌল, চ' গোটেইখিনি দিয়া আছে। চ' লাষ্টত যিটো আছে লেন্থেনাইট আৰু এক্টেনাইট, চ' এইটো কিন্তু ইয়াতে চোৱা 58। চ' এইটো কিন্তু 7 পৰ্যায় আৰু 6 পৰ্যায় আৰু এই 7 পৰ্যায়ৰ মৌল। চ' 6 পৰ্যায়ত ইয়াতে জাগা নোহোৱাৰ কাৰণে তলত দিছে, আৰু এইটো চোৱা এইটো থৰিয়ামৰ পৰা যে এইটো 7 পৰ্যায় ইয়াতে জাগা নোহোৱাৰ কাৰণে এইটো তলত দি দিছে। চ' এটি আধুনিক পৰ্যায়বৃত্ত তালিকাত ইয়াতে 7টা পৰ্যায় আৰু 18টা বৰ্গ আছে। চ' এইবিলাক দীঘলে থকাবিলাক এইবিলাক বৰ্গ, আৰু পথালি থকাবিলাক কি, এইবিলাক হৈছে পৰ্যায়। অ'কে, চ' এইটো আছিল আধুনিক পৰ্যায়বৃত্ত তালিকা। চ' এইখিনি তোমালোকে এটা বস্তু মন কৰিবা। চ' ইয়াতে মেটাবলাইট মানে ধাতুকল্প। চ' এই ধাতুকল্প কেইটা তোমালোকে মুখস্থ কৰি ল'বা। চ' কোন কেইটা ধাতুকল্প? চ' বেছি নাই, 1 2 3 4 5 6 7 8টাহে ধাতুকল্প আছে। যেনেকৈ বৰন, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম, পলৰিয়াম। চ' এইকেইটা হৈছে ধাতুকল্প, ঠিক আছে। চ' বাকী এই যে হাইড্ৰজেনটো অধাতু, মনত ৰাখিবা। এইটো এটা ব্যতিক্ৰম, যিটো মেণ্ডেলিফে কিন্তু স্থান দিব পৰা নাছিল। কিন্তু আধুনিক পৰ্যায়বৃত্ত তালিকাত হেনৰি মজলেয়ে কিন্তু হাইড্ৰজেনক প্ৰথম বৰ্গৰ প্ৰথম পৰ্যায়ত স্থান দিছে। চ' আধুনিক পৰ্যায়বৃত্ত তালিকাত মেণ্ডেলিফে যিমান ভুল কৰি গৈছে এই সকলোবোৰ সংশোধন কৰিছে। চ' সেইকাৰণে আধুনিক পৰ্যায়বৃত্ত তালিকা হিচাপতে বৰ্তমানলৈকে কেমেষ্ট্ৰিৰ গোটেই কাম কাজবোৰ চলি আছে। চ' এই আধুনিক পৰ্যায়বৃত্ত তালিকাখন তোমালোকে কিন্তু ভালদৰে ষ্টাডি কৰিব লাগিব। চ' ইয়াৰ বহুতো ইয়াতে ধাতৱীয় গুণ, অধাতৱীয় গুণ, বিদ্যুৎ ঋণাত্মক গুণ, বিদ্যুৎ ধনাত্মক গুণ, ঠিক আছে, পাৰমাণৱিক আকাৰ, পাৰমাণৱিক ব্যাসাৰ্ধ, চ' বিভিন্ন কনচেপ্ট ইয়াতে সোমাই আছে। যদি তোমালোকে ছায়েন্সত এডমিশ্যন ল'ব বিচাৰিছা তেনেহ'লে কিন্তু এই কনচেপ্টবোৰ নিশ্চিতভাৱে তোমালোকে ক্লাছ 10তে ক্লিয়াৰ কৰি ল'বা, নহ'লে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত গৈ বহুতখিনি অসুবিধা হয়। চ' সেইকাৰণে মই আকৌ বাৰে বাৰে এই কথাটো কৈ আছোঁ, ঠিক আছে। চ' আজি আৰু মই বেছি এই ভিডিঅ'টো দীঘলীয়া নকৰোঁ। চ' এই ভিডিঅ'টোতো ইমান এটা মই সামৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকৰ বন্ধুবৰ্গৰ লগত নিশ্চিতভাৱে শ্বেয়াৰ কৰিবা আৰু মোক কমেণ্টছত জনাবা। চ' নেক্সট চেপ্টাৰবোৰ তোমালোকে এনেদৰে পাই থাকিবা, তাৰ কাৰণে তোমালোকে চাই থাকিবা ছায়েন্স গুৰু আছাম। আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। চ' তোমালোকৰ একেবাৰে SSLC পৰীক্ষালৈকে মই তোমালোকৰ লগত আছোঁ। বিজ্ঞানৰ যিকোনো প্ৰব্লেম মোৰ লগত শ্বেয়াৰ কৰিবা, নিশ্চিতভাৱে মই তোমালোকৰ প্ৰব্লেমবোৰ ছল্ভ কৰাৰ কাৰণে মই চেষ্টা কৰিম। চ' আজিৰ ভিডিঅ'টোতে এইখিনিয়ে।
থেংক ইউ ভেৰি মাছ।